हेलो स्टूडेंट आज आमी क्लास 3 অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞানৰ অধ্যায় 1 পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ সমাধান কৰি দিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু মই যিখিনি লিখি দিওঁ তোমালোকে সেইবোৰ কপিত নোট ডাউন কৰিবা। তেনেহলে আজি আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো চেপ্টাৰটোৰ নাম হ'ল পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা। তো ইয়াৰ প্ৰশ্নবোৰ আমি চাওঁ। ইয়াতে তোমালোকক প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্ন দিয়া আছে পদাৰ্থ বা বস্তু কাক বলে। তো এইবোৰৰ আমি উত্তৰ চাওঁ। তো ইয়াত যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি উত্তৰ আমি এতিয়া চাম। তোমালোকক প্ৰথম প্ৰশ্নটো দিয়া আছিল যে পদাৰ্থ বা বস্তু কাক বলে। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে চকুৰে দেখা, শৰীৰৰ কোনো অংশই চুলে গম পোৱা, নাকেৰে গন্ধ পোৱা সকলোবোৰকে পদাৰ্থ বা বস্তু বলে। তো তোমালোকৰ যেটো প্ৰথম প্ৰশ্ন আছিল তাৰ কাৰণে তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। তোমালোকে ভিডিঅ'টো পজ কৰি এইবোৰ লিখি লোৱা। তাৰ পিছত তোমালোকক 2 নম্বৰত প্ৰশ্নটো দিয়া আছিল যে পদাৰ্থৰ আয়তন কাক বলে। তো তোমালোকে ইয়াৰ উত্তৰটো ইয়াৰ পৰা লিখিবা। তোমালোকে এনেকৈ লিখিবা বস্তু এটাই যিমান ঠাই আগুৰি থাকে সেইখিনিকেই পদাৰ্থটোৰ আয়তন বলে। তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। তাৰ পিছত তোমালোকক 3 নম্বৰ প্ৰশ্নটো দিয়া আছিল প্ৰাকৃতিক বস্তু কি। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা প্ৰকৃতিৰ পৰা লাভ কৰা বস্তুবোৰ যেনে শিল, মাটি, গছ-গছনি আদিকেই প্ৰাকৃতিক বস্তু বলে। তো তোমালোকে ইয়াৰ পৰা এইখিনি লিখিলে হৈ যাব। ঠিক আছে। তাৰ পিছত তোমালোকৰ বুকত 4 নম্বৰ প্ৰশ্নটো দিয়া আছিল পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে পদাৰ্থৰ অৱস্থা 3টা। পদাৰ্থৰ অৱস্থা 3টা সেইকেইটা হ'ল 1 নম্বৰ লিখিবা এইটো গোটা হয় গোটা, গতকাৰে গট, ততকাৰে টা, গোটা বা কঠিন অৱস্থা, জুলীয়া অৱস্থা আৰু এটা লিখিবা গেছীয় অৱস্থা। তো ইয়াৰ উত্তৰটো মই আকৌ এবাৰ কৈছোঁ যে পদাৰ্থৰ অৱস্থা 3টা সেইকেইটা হ'ল গোটা বা কঠিন অৱস্থা, জুলীয়া অৱস্থা আৰু গেছীয় অৱস্থা। ঠিক আছে। তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। তোমালোকে ভিডিঅ'টো পজ কৰি এইবোৰ লিখি লোৱা। মই তোমালোকক 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ পৰ্যন্ত কৰি দিলোঁ। এতিয়া মই 5 নম্বৰত যিবোৰ তোমালোকৰ প্ৰশ্ন আছে যে 5 কটো দিয়া আছে কঠিন অৱস্থাত থকা পদাৰ্থ কাক বলে, খটো দিয়া আছে জুলীয়া অৱস্থাত থকা পদাৰ্থ কাক বলে, গটো দিয়া আছে গেছীয় অৱস্থাত থকা পদাৰ্থ কাক বলে। এতিয়া আমি এই 3টাৰ উত্তৰ চাম। তোমালোকক 5 নম্বৰ প্ৰশ্নটো এইটো দিয়া আছিল যে কঠিন অৱস্থাত থকা পদাৰ্থ কাক বলে। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি থকা পদাৰ্থবোৰক কঠিন অৱস্থাত থকা পদাৰ্থ বলে। তো কৰ উত্তৰ তোমালোকে এইখিনি লিখিলে হ'ব। তাৰ পিছত তোমালোকক 6 নম্বৰ প্ৰশ্নটো দিয়া আছিল জুলীয়া অৱস্থাত থকা পদাৰ্থ কাক বলে। তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা নিৰ্দিষ্ট আয়তন থকা কিন্তু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক জুলীয়া অৱস্থাত থকা পদাৰ্থ বলে। তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। তাৰ পিছত তোমালোকক 9 নম্বৰত দিয়া আছিল গেছীয় অৱস্থাত থকা পদাৰ্থ কাক বলে। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট আকৃতি নথকা পদাৰ্থবোৰক গেছীয় অৱস্থাত থকা পদাৰ্থ বলে। তোমালোকে এইখিনি উত্তৰ লিখিলে হ'ব। 5 নম্বৰবোৰৰ মই তোমালোকক উত্তৰ দিলোঁ। এতিয়া আমি 6 নম্বৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰৰ উত্তৰ চাম। 6 নম্বৰত তোমালোকক 2টা প্ৰশ্ন দিয়া আছে যে কঠিন আৰু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি আৰু 6 নম্বৰ দিয়া আছে জুলীয়া আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ মাজৰ পাৰ্থক্য কি। এতিয়া আমি এই দুটাৰ উত্তৰ চাম। তোমালোকক 6 নম্বৰটো দিয়া আছিল কঠিন আৰু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ মাজৰ পাৰ্থক্য কি। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা কঠিন অৱস্থাত থকা পদাৰ্থবোৰৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে, আনহাতে জুলীয়া পদাৰ্থৰ নিজৰ আকৃতি নাই। তোমালোকে এইখিনি লিখিলে হ'ব যে কঠিন অৱস্থাত থকা পদাৰ্থবোৰৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে, আনহাতে জুলীয়া পদাৰ্থৰ নিজৰ আকৃতি নাই। এতিয়া আমি 6 নম্বৰ প্ৰশ্ন যেটো আছে এইটো চাওঁ। 6 নম্বৰ প্ৰশ্ন দিয়া আছিল জুলীয়া আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ মাজৰ পাৰ্থক্য কি। তোমালোকে ইয়াৰ উত্তৰ লিখিবা জুলীয়া পদাৰ্থৰ নিজৰ আয়তন আছে। জুলীয়া পদাৰ্থৰ নিজৰ আয়তন আছে, দ্বাৰাই
কিন্তু আকৃতি নাই। আনহাতে গেছীয় পদাৰ্থৰ আকৃতিও নাই আৰু আয়তনো নাই। তোমালোকে এইটো উত্তৰ লিখিলে হ'ব। তাৰপিছত তোমালোকক 7 নম্বৰত যিটো প্ৰশ্ন দিয়া আছিল এইটো এতিয়া আমি চাওঁ। 7 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছিল নিৰ্দিষ্ট আকৃতি নথকা কেইবিধমান পদাৰ্থৰ নাম লিখা। তো মই ইয়াতে কেইটামান লিখি আনিছোঁ, তোমালোকে লিখিবা। নিৰ্দিষ্ট আকৃতি নথকা কেইবিধমান পদাৰ্থৰ নাম হ'ল, তোমালোকে 1 নম্বৰ লিখিবা পানী, তাৰপিছত লিখিবা মিঠাতেল, তাৰপিছত লিখিব পাৰা ডিজেল, তাৰপিছত লিখিব পাৰা গাখীৰ আদি। আৰু আছে তোমালোকে সেইবোৰো লিখিব পাৰা। তো মই তোমালোকক এইকেইটা লিখি দিছোঁ, পানী, মিঠাতেল, ডিজেল, গাখীৰ। এইকেইটা লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। তাৰপিছত 8 নম্বৰত তোমালোকক দুটা প্ৰশ্ন দিয়া আছিল। কটো দিয়া আছিল পানী কেতিয়া বৰফ হয় আৰু বৰফ কেতিয়া পানী হয়, আৰু খটো দিয়া আছে পানী কেতিয়া ভাপ হয় আৰু ভাপ কেতিয়া পানী হয়। তোমালোকক এই দুটা প্ৰশ্ন দিয়া আছে, এই দুটাৰ এতিয়া আমি উত্তৰ চাওঁ। প্ৰথম প্ৰশ্নটো দিয়া আছিল এইটো যে পানী কেতিয়া বৰফ হয় আৰু বৰফ কেতিয়া পানী হয়। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। পানী সাধাৰণতে জলীয় অৱস্থাত থাকে। পানী বৰ চেঁচা হ'লে বৰফ হয় আৰু বৰফ তাপ পালে পানী হয়। তোমালোকে এইখিনি লিখিলে হ'ব যে পানী সাধাৰণতে জলীয় অৱস্থাত থাকে, পানী বৰ চেঁচা হ'লে বৰফ হয় আৰু বৰফ তাপ পালে পানী হয়। তাৰপিছত তোমালোকৰ খ নম্বৰ প্ৰশ্নটো যিটো আছে এইটো আমি চাওঁ। খ নম্বৰটো দিয়া আছে পানী কেতিয়া ভাপ হয় আৰু ভাপ কেতিয়া পানী হয়। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। পানী তপত কৰিলে ভাপ হয় আৰু ভাপবোৰ ওপৰলৈ গৈ জলীয় বাষ্পৰ লগত মিহলি হৈ ভাপবোৰ পানী হয়। তোমালোকে এইখিনি উত্তৰ লিখিলে ফুল নম্বৰ পাবা। তাৰপিছত তোমালোকক 9 নম্বৰত দিয়া আছিল শুদ্ধ উত্তৰটোৰ ৰাইট চিন দিয়া। তোমালোকক যিটো শুদ্ধ উত্তৰ হয় সেইটো ৰাইট চিন দিব কৈছিল। তোমালোকৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছিল প্ৰাকৃতিক বস্তু নোহোৱাকৈ মানুহে আন বস্তু সাজিব পাৰে বা নোৱাৰে, মানে পাৰে হ'ব নে নোৱাৰে হ'ব। তো মই উত্তৰটো লিখিছোঁ, তোমালোকে এনেকৈ লিখিবা। প্ৰাকৃতিক বস্তু নোহোৱাকৈ মানুহে আন বস্তু সাজিব নোৱাৰে। কি হ'ব? নোৱাৰে হ'ব, পাৰেটো নহ'ব। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছিল পানীৰ ভাপে ঠাই আগুৰে বা নাগুৰে। তোমালোকৰ উত্তৰটো কি হ'ব যে পানীৰ ভাপে ঠাই নাগুৰে হ'ব। ঠিক আছে, কি হ'ব? নাগুৰে হ'ব। গ নম্বৰ প্ৰশ্নটো দিয়া আছিল ধোঁৱাৰ নিৰ্দিষ্ট আয়তন আছে বা নাই। তো তোমালোকৰ উত্তৰটো কি হ'ব যে ধোঁৱাৰ নিৰ্দিষ্ট আয়তন নাই হ'ব। ঠিক আছে। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো দিয়া আছিল এটা বস্তুৰ আয়তন একে ৰাখি আকৃতি বেলেগ বেলেগ কৰিব পাৰি বা নোৱাৰি। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। এটা বস্তুৰ আয়তন একে ৰাখি আকৃতি বেলেগ বেলেগ কৰিব পাৰি হ'ব। কি হ'ব? পাৰি হ'ব। ঠিক আছে। তাৰপিছত 19 নম্বৰ প্ৰশ্নটো আছিল কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে বা নাই। তোমালোকে ইয়াৰ উত্তৰ লিখিবা। কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে হ'ব। কি হ'ব? আছে হ'ব। হা, আছে হ'ব। আমি তোমালোকক এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্ন কৰি দিলোঁ আৰু তোমালোকৰ বুকত প্ৰশ্ন নাই। ঠিক আছে। আমি তোমালোকক 1 নম্বৰটো কৰি দিলোঁ, তাৰপিছত 2 নম্বৰটো কৰি দিলোঁ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, তাৰপিছত 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰলৈকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকক দি দিলোঁ। তোমালোকে এইবোৰ তোমালোকৰ কপিত নোট ডাউন কৰিবা, অৰ্থাৎ তোমালোকে কপিত লিখিবা আৰু সেইবোৰ তোমালোকে ভালকৈ পঢ়িবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।